বৰহাটৰ পৰা আহি আছো আমি বহুত ধুনীয়া চিনেমাখন দি গৈছে সকলো ৰাইজ আহক চাওক চিনেমাখন ভাল লাগিব আৰু এখন এনেকুৱা ভাল চিনেমা চাবলৈ পাম নে ভাবি নাপাইছো আৰু নাজানিছো যথেষ্ট আৱেগিক হৈ ওলাই আহিছে ৰাইজ যথেষ্ট চকুত চকু পানী জীৱন্তৰ ৰূপত জুবিন গাৰ্গক দেখি কেনেকুৱা লাগিলে অলপ জানিব বিচাৰিম জীৱন্তৰ ৰূপত জুবিন গাৰ্গ কি ক'ব ভাল লাগিছে চিনেমাখন ভাল লাগিলে সকলো অসমৰ ৰাইজে সকলোকে মাতিছো আহক চাওক অসমীয়া চিনেমা ক'ব নোৱাৰো মই একো ক'ব নোৱাৰিছো একবাৰৰ বাবে দাদাক চাই গ'লো আজি আকৌ আমি এনেকৈ দেখিবলৈ নাপাম দাদা ন্যায়ৰ ক্ষেত্ৰত কি ক'ব ন্যায় জুবিনৰ ন্যায় আমাৰ অতি সোনকালে লাগে আমাক মানে আজি আমি ক'ব নোৱাৰা অৱস্থা হৈ আছো আমি জুবিনৰ কাৰণে একদম বৰহাটৰ পৰা আহি আছো আমি বহুত ধুনীয়া চিনেমাখন দি গৈছে সকলো ৰাইজ আহক চাওক চিনেমাখন ভাল লাগিব আৰু এখন এনেকুৱা ভাল চিনেমা চাবলৈ পাম নে ভাবি নাপাইছো আৰু নাজানিছো জয় জুবিন আৰু আছে ৰাইজ আমি দেখুৱাইছো আচলতে অশ্ৰুসিক্ত নয়নৰে আচলতে সেইখন ৰাইজ ওলাই আহিছে আমি সকলোৰে মন্তব্য ল'বলৈ চেষ্টা কৰিম অলপ বাইদেউ আপোনাক যদি অকণমান পাওঁ যথেষ্ট আৱেগিক হৈ আছে আপুনি কেনেকুৱা লাগিলে কি বিচাৰি পালে চিনেমাত বহুত ভাল লাগিলে মানে আৰু ক'ব নোৱাৰো হয় এনেদৰে আচলতে শোকত ভাগি পৰিছে জীৱন্তৰ ওপৰত জুবিন গাৰ্গক এবাৰ দেখা পায় এনেদৰে শোকত ভাগি পৰিছে এইসকল ৰাইজ এইসকল দৰ্শক আৰু কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যথেষ্ট ৰাইজ আছে তেওঁলোকৰ আচলতে এগৰাকী কান্দি ওলাই আহিছে আমি দেখুৱাইছোঁ এগৰাকী মহিলা কেনেদৰে আচলতে অশ্ৰুসিক্ত নয়নৰে ওলাই আহিছে কি ক'ব জীৱন্তৰ ওপৰত জুবিন গাৰ্গ খুব ভাল লাগিলে এনেকুৱা এটা মোক মানে চাবলৈ বহুত হেঁপাহ কৰি আছিলো ইমান দিনৰ পৰা বাট চাই আছিলো এটা মানে দৌৰি আহিছো আৰু এনেকুৱা আৰু বাইদেউক অকণমান আমি এইফালে যদি পাওঁ আপোনাক অকণমান কি ক'ব বাইদেউ মুহূৰ্তত কি ক'ব জীৱন্তৰ ওপৰত জুবিন গাৰ্গ মই একো ক'ব জুবিন জিন্দাবাদ দিয়াই মোক জুবিন দিয়াই মোক যাবলৈ হয় আৰু মন্তব্য ল'বলৈ যাম আমি ওপৰলৈ যাম দেখাম ৰাইজ যথেষ্ট আছে কথা আচলতে এই মুহূৰ্তত ন্যায়টোতো আমাক লাগিবই প্ৰথম কথা কাৰণ আমি আমাৰ মাজত ভগৱান এজন আছিলে আমি বুজি নাপালোঁ প্ৰথম কথা আজি চিনেমাখনৰ যিটো হাইপ বহু মানুহে চিনেমাখন চিনেমাৰ দৰে চাইছে কিন্তু এই চিনেমাখন যেতিয়া লাহে লাহে যেতিয়া বুকুৰ ভিতৰত সোমাই যাব তেতিয়া মানুহে বুজি পাব যে আমি কাক হেৰুৱালো এনেকুৱা এখনো চিনেমা অসমীয়াত নাই চাগে আমি একেবাৰে শেষৰ অৱস্থালৈকে এনেধৰণে হলত আমি বহি থাকোঁ তো আমি আজি জীৱন্তৰ ওপৰত তেখেতক দেখা পোৱা যিটো অনুভৱ সেই অনুভৱৰ জৰিয়তে আমি জীয়াই থাকিব লাগিব আৰু ন্যায় প্ৰশাসনে দিয়ক নিদিয়ক ভগৱানে ন্যায় ডেফিনেটলি দাদাক দিব আৰু দাদাক মিছ কৰি আমি বহুত বেছি শোকপ্ত এখন চিনেমা বাৰে চাব বাৰে চাব ৰৈ বিনালে বাৰে চাব আৰু এটা অকণমান কথা এটা তোমাক সুধিম যুৱ প্ৰজন্মৰ যিহেতু তুমি এজন যুৱক চিনেমাখনৰ লগত ৰিয়েল যিটো ইনচিডেণ্ট যিটো ঘটনা ঘটিছিল তাৰ কিবা সামঞ্জস্য দেখা পাইছে সাগৰখনেই আপোনাৰ মেইনকৈ ৰিলেটেবল আৰু এইখন চিনেমাৰ পৰা অসমীয়া চিনেমাৰ এক নতুন বিপ্লৱৰ সূচনা হ'ব বুলি মই আশা কৰোঁ এক নতুন পৰ্যায় পাব আছে তেওঁ ঈশ্বৰ পুৰুষে আছিলে বুলি ক'ব লাগিব তেওঁ বহুত কথা গানত যোনবোৰ লিখি থৈ গৈছে গাই থৈ গৈছে এতিয়া ৰিলেটেবল মানে বহুত এতিয়া শুনিলে এনেকুৱা লাগে যে নিজৰ কাৰণেই লিখিছিলে প্ৰেমৰ গীতকেইটাও নিজৰ কাৰণেই লিখিছিলে নে আপোনাৰ হয়তো চাগে তেওঁ বেলেগৰ কাৰণে লিখিছিলে কিন্তু এনেকুৱা লাগে যে আমি শুনিলে এনেকুৱা লাগে যে তেওঁ নিজৰ কাৰণেই লিখিছিলে নি চিনেমাখনত এটাই কথা যে তেখেতৰ জীৱনৰ যিখিনি চিন্তা চৰ্চা জীৱনৰ যিখিনি কথা বতৰা যিখিনি তেওঁ গানৰ মাজেদি প্ৰকাশ কৰিলে তো সেই কথাখিনিৰ পৰা মৰ্মে আমি অসমীয়া উপলব্ধি কৰিব লাগিব যে তেওঁৰ লগত আচলতে কি ঘটি আছিলে আৰু এই চিনেমাখন যিহেতু তেওঁ কৈ গৈছে যে অসমৰ প্ৰথমখন মিউজিকেল ফিল্ম হয় তো ইয়াত এটা কথাই প্ৰতিষ্ঠা হৈ আছে যে তেওঁ নিজৰ কথাখিনিকে কৈ গ'ল চিনেমাৰ মাজেদি গতিকে আমি চিনেমাখন যদি গভীৰভাৱে যদি চাওঁ তাৰ প্ৰত্যেকটো ডায়লগ তেখেতৰ নিজৰ জীৱনত ঘটি থকা এটা কাহিনী